অসুরপতি দেব পুরন্দর অসুরপতি দেৱ পুৰন্দৰ অভাত প্ৰমেষ কৰে অদিতি নন্দন হৰিয়াৰে অদিতি নন্দন। গতিকে সেইখনে প্ৰৱেশখন যিটো আমাৰ ৰূপজিতৰ কণ্ঠত ভাইৰেল হৈছিলে এতিয়া বৰ্তমান খুব চৰ্চা, বহুত পুৰণি যুগৰ। বাকী ৰূপজিতে ক'ব ক'ত পাইছিলা তুমি এখন প্ৰৱেশ? তাৰমানে কি হয়, সেই প্ৰৱেশভাগ আগতে আমাৰ বিশেষকৈ মোৰ গুৰু তেলগমৰ ঋতুৰাজ দেৱ ঋতুদা তেখেতে এখন প্ৰৱেশ গাইছিলে। তাৰপৰা দ্বিতীয়তে সেয়াও মোৰ গুৰু আমাৰ শ্ৰদ্ধাৰ কলীয়া শইকীয়া দৈন্য কলীয়াদা বুলি কলীয়াদাই গাইছিলে। সৰুতে শুনা, তাৰপিছত ভাবিলোঁ আৰু আমি গোটেইকেইটা আমাৰ ভাগ্য বিবেক দুৰ্ণ আমি গোটেইকেইটা বহি পেলাই যে এনেকৈ পাৰি নেকি অকণমান বেলেগ কৰি ফুলৰ চাপৰখিনি তেনেকৈ আৰম্ভ কৰিছিলোঁ। সেয়াই আৰু গতিকে আমি শুনিম, এতিয়া ধৰক চাউণ্ডত শুনি থাকোঁ, এতিয়া ধৰক আমি ৰকৈ শুনিম এই কণ্ঠটো ইয়াত এনেকৈ কেনেকুৱা ওলায়। গতিকে দেখিছে অকণমান লগাই দিছিলোঁ। এতিয়া গোৱা সেইখন অলপ মিলাই মেলি লোৱা। এতিয়া মানে কি হ'ল, খোলডাল একো নাই, তাকে গাবলৈ চেষ্টা কৰিম আৰু তুমি লগত ধৰিবা। এই দেৱতা প্ৰৱেশ, দেৱতা মানে সদ্যহতে ইন্দৰ আৰু বেলেগত গাব পাৰে নাই? পাৰে বেলেগত পাৰে। এতিয়া আৰম্ভ কৰোঁ, তুমি ধৰিবা লগত। মই জানো পাৰিম নে? ঔ হৰি ঔ ৰাম অসুৰপতি দেৱ পুৰন্দৰ অভাত প্ৰমেষ কৰে অদিতি নন্দন হৰিয়াৰে অদিতি নন্দন। আৰে স্বৰ্গ ৰাজা ইটো দেখা অদিতি নন্দন। যাৰ ভয়ে বসুমতী কম্পে ঘনা ঘন হৰিয়াৰে দেৱ পুৰন্দৰ। আৰে কতু ক্ষণে পইলা গয়া সভাৰ ভিতৰ। ৰাম হৰি বোলা সৰ্ব জন হৰিয়াৰে বোলা সৰ্বজন। শুনিয়ে কিবা এটা ভাল লাগে নহয় জানো? গতিকে আৰু এনেকুৱা আগৰ যিসকল ককা দেউতাহঁতে গাইছিলে এনেকুৱা গীতসমূহ আকৌ আমাৰ ৰাইজৰ মাজলৈ আহক। আমাৰ ৰূপহঁতৰ দৰে বহুত এতিয়া ধৰক উঠি অহা মানে কি ক'ম আৰু ৰাইজ একদম খুব চেষ্টা কৰি আছোঁ। আৰু আহিব দেই, আহিব আৰু এনেকৈ মহিলা প্ৰৱেশো আছে। তাৰপিছত বিশেষকৈ আমাৰ নেগেটিভ চৰিত্ৰ অসুৰৰ তেনেকুৱা আছে। আমি কৰি আছোঁ, কালেক্ট কৰি আছোঁ। তাৰমানে পটককৈ পাব নোৱাৰি, পুৰণা গায়ন বায়নখিনিৰ পৰা তেনেকৈ বিচাৰিব লাগিব। দিয়ে বাৰু, নিদিয়াকৈ নাথাকে। তাকে আমি আগৰ যিবোৰ বস্তু মানে আকৌ আমি ঘূৰাই আনিছোঁ এতিয়া। গতিকে ভাল হৈছে এওঁলোকৰ যিটো প্ৰচেষ্টা। আৰু ৰূপজিত শৰ্মা ইয়াৰ নামটো, আৰু ইয়াৰ ঘৰ হৈছে আমাৰ মৰঙীৰ অঞ্চলত গোলাঘাটৰ সাৰগাঁও। গতিকে আমি প্ৰায় লগ পাই থকা হয়, ওচৰে পাঁজৰে দোহাৰখিনিত যোৱাই হয়, প্ৰতিযোগিতাত যোৱাই হয়। গতিকে অকণমান নতুন যিখন প্ৰৱেশ অকণমান ৰাইজৰ মাজলৈ যিটো ওলাই গৈছে, গতিকে আৰু অকণ গম পাওক, ৰাইজে গাওক, হয় নাই? বেলেগে গালেও একো অসুবিধা নাই। গতিকে ভাওনা আমাৰ সকলোৱে গাব পাৰে, খালি শুদ্ধ ৰূপত উপস্থাপন কৰিব যাতে সকলোৱে ভাল পায়, সেইটোৱে আৰু। ঠিক আছে, ধন্যবাদ।